স্বাগতম জনাইছো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ। অনুপ্ৰেৰণাৰ খোজ। অনুপ্ৰেৰণাৰ প্ৰথম খোজ সপোন দেখা, সপোনক বিশ্বাস কৰা, কঠোৰ পৰিশ্ৰম কৰা, কেতিয়াও হাৰ নামানিবা, জীৱনৰ প্ৰত্যাহ্বানক সুযোগ বুলি গ্ৰহণ কৰা। সফলতা তোমাৰ বাবে অপেক্ষা কৰি আছে, নিশ্চয় আহিব। সফলতা আহিবলৈ হলে সপোন দেখাটো অতি প্ৰয়োজন, লগতে সপোনক বিশ্বাস কৰাটো অতি প্ৰয়োজন। ইয়াৰ কাৰণে কৰিব লাগিব কঠোৰ পৰিশ্ৰম, হাৰ নামানিব লাগিব, জীৱনৰ প্ৰত্যাহ্বানক এক সুযোগ বুলি গ্ৰহণ কৰিব লাগিব, আৰু তেতিয়াহে আমাৰ বাবে অপেক্ষা কৰি থকা সফলতাবোৰ আমাৰ ওচৰত পাবহি। গতিকে সপোন দেখিলেই নহব, তাক কাৰ্যত পৰিণত কৰিবলৈ হলে কষ্টও কৰিব লাগিব। সপোনক বাস্তৱ ৰূপ দিবলৈ হলে কষ্টৰ অন্য বিকল্প নাই। গতিকে সকলোৱে কষ্ট কৰা, সপোনক সাকাৰ কৰা আৰু চেষ্টা কৰা। ধন্যবাদ।